খুৰী আপোনাৰ নামটো কওকচোন। মোৰ নাম জুৰি গগৈ। জুৰি গগৈ। খুৰী আচলতে প্ৰথমতে কঁকালৰ বিষ আছিলে আৰু আঁঠুৰ বিষ আছিলে আৰু শিৱসাগৰ ট্ৰিটমেণ্ট লৈ আছে। আৰু কওকচোন আপুনি কেনেকুৱা পাইছে, আগতে কেনেকুৱা আছিলে, এতিয়া কেনেকুৱা পাইছে? মই এনেই এলোপেথিক চিকিৎসা কৰিছিলোঁ, ভাল নাপালোঁ। তাৰপিছত আপোনাৰ নামটো টিভিত দেখিলোঁ, আপোনাৰ সাক্ষাৎকাৰ এটা চাইছিলোঁ। তেতিয়া চাই ভাবিলোঁ, মই বোলো এইটো ভাল হ'ব, কাৰণ কোনো দাৱাই খাব নালাগে, থেৰাপি ল'ব লাগে, এইটো আশা কৰি পেলাই আহিছিলোঁ। প্ৰথমতে মোৰ এই কঁকাল আৰু ভৰি বিষ আছিলে। 3 মাহ লোৱাৰ পিছত মই এইটো সম্পূৰ্ণ ভাল পালোঁ। কিন্তু এদিন হঠাতে কি হ'ল, মই ই ৰিক্সাখনৰ উঠোতে মই আঁঠুত দুখ পালোঁ। আঁঠুত দুখ পাই মোৰ আঁঠু বিষ হ'ল। সেই আঁঠু বিষৰ কাৰণে মই আকৌ আহিলোঁ। আকৌ আহি এতিয়া চিকিৎসা লৈ আছোঁ। বহুতখিনি হেৰি পাইছোঁ। প্ৰায় কঁকালৰ বিষটো 3 মাহ কৰিলোঁ, তাৰমানে 9 দিনৰ চিকিৎসা কৰিলোঁ আগতে, সেইটো ভাল হ'লোঁ। তাৰপিছত এতিয়া আঁঠুৰ বিষটোৰ কাৰণেও দুখ পাই পিনে যিটো হ'ল, তো সেইটোৰো তেখেতৰ এতিয়া এইটো মাহত 9 দিন হ'ব। গতিকে ভাল হৈছে আৰু দৰৱ পাতি নোহোৱাকৈ। আৰু বাকী পেচেণ্টো আছে তেনেকৈ ইয়াতে দেখা পাব যে আমাৰ এজন পেচেণ্ট আছে, গছৰ পৰা পৰি পিনে পেৰালাইচিছ হৈছে, আমি চিকিৎসা কৰি আছোঁ। আৰু যদি আইতাগৰাকী আছে, তেখেতৰ শ্লিপ ডিস্কৰ প্ৰব্লেম, আইতাগৰাকী শ্লিপ ডিস্কৰ প্ৰব্লেম। তাৰপিছত তেনেকৈ আমি চিকিৎসা কৰি আছোঁ আৰু পেচেণ্টবোৰৰ ৰিজাল্টবোৰ ভালেই।